নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ যোৱা জেনেৰেল ছায়েন্সৰ প্ৰশ্নসমূহ মুখ্যতঃ BEd DLED এন্ট্ৰেন্স এক্সাম, CTET, আছাম টেট, স্লেট, নেট, SSC, ৰেলৱেজ আৰু বিভিন্ন শিক্ষক নিযুক্তি পৰীক্ষাত অলৰেডি আহি যোৱা আৰ্হিৰ প্ৰশ্নৰ ওপৰত আধাৰিত। প্ৰতিটো এক্সামত ইয়াৰ পৰা এটা নহয় এটা কুৱেশ্যন অহা দেখা যায়, গতিকে ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে which part of the human eye controls the amount of light entering the eye? অৰ্থাৎ মানুহৰ চকুত কিহে চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is iris। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। আইৰিছ হৈছে চকুৰ ৰঙীন অংশ। ই পিউপিলৰ আকাৰ সৰু ডাঙৰ কৰে, ফলত চকুত কিমান পোহৰ সোমাব সেয়া নিয়ন্ত্ৰিত হয়। ঠিক আছে, এতিয়া বাকী অপশ্যনখিনিৰ বিষয়ে চাওঁ। অপশ্যন নম্বৰ এত কৈছে ৰেটিনা। ৰেটিনা হৈছে চকুৰ ভিতৰৰ পোহৰৰ সংবেদনশীল স্থৰ। ইয়াত পোহৰ গ্ৰহণ কৰি স্নায়ুৰ জৰিয়তে মগজুলৈ সংকেত পঠিয়ায়। ই পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ নকৰে। দেন অপশ্যন নম্বৰ চি যদি চাওঁ, কৰ্ণিয়া। কৰ্ণিয়া হৈছে চকুৰ সন্মুখৰ স্বচ্ছ আৱৰণ। ই পোহৰ ভিতৰলৈ সোমাবলৈ সহায় কৰে আৰু পোহৰ বেকা কৰে, কিন্তু পোহৰৰ পৰিমাণ ইও নিয়ন্ত্ৰণ নকৰে। এণ্ড অপশ্যন নম্বৰ ডিত কৈছে লেন্স। লেন্সে বস্তুৰ ছবিখন ৰেটিনাত স্পষ্টকৈ পেলাবলৈ পোহৰ কেন্দ্ৰীভূত কৰে। ইও পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ নকৰে। তো এই তিনিওটা অপশ্যন নহ'ব। অপশ্যন নম্বৰ বিটো হৈ যাব আমাৰ কাৰণে সঠিক উত্তৰ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which gas is used by plants during photosynthesis? অৰ্থাৎ উদ্ভিদে সালোক সংশ্লেষণৰ সময়ত কোনটো গেছ ব্যৱহাৰ কৰে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কাৰ্বন ডাই অক্সাইড। অৰ্থাৎ উদ্ভিদে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে, সূৰ্যৰ পোহৰ আৰু পাতত থকা পত্ৰহৰিত আৰু লগতে পানীৰ সহায়ত খাদ্যবস্তু তৈয়াৰ কৰে। এই প্ৰক্ৰিয়াক সালোক সংশ্লেষণ বুলি কোৱা হয়। এতিয়া আমি বাকী অপশ্যনকেইটাৰ বিষয়ে চাই লওঁ অকণমান। প্ৰথমটো কৈছে অক্সিজেন। উদ্ভিদে অক্সিজেন মূলতঃ শ্বাস প্ৰশ্বাসৰ বাবে ব্যৱহাৰ কৰে। সালোক সংশ্লেষণত অক্সিজেন ব্যৱহাৰ নহয়, বৰঞ্চ অক্সিজেন উৎপন্নহে হয় বা এৰি দিয়ে। নেক্সট অপশ্যনটো হৈছে নাইট্ৰজেন। নাইট্ৰজেন উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয়, কিন্তু সালোক সংশ্লেষণত ইয়াক পোনপটীয়াকৈ ব্যৱহাৰ কৰা নহয়। দেন অপশ্যন নম্বৰ ডিত আছে হাইড্ৰজেন। উদ্ভিদে পৃথকভাৱে হাইড্ৰজেন গেছ ব্যৱহাৰ নকৰে, পানীৰ পৰা হাইড্ৰজেন উপাদানটো লাভ কৰে। ঠিক আছে, তো আমাৰ কাৰণে সঠিক উত্তৰটো হৈ দিব কাৰ্বন ডাই অক্সাইড, অৰ্থাৎ অপশ্যন নম্বৰ চি। দেন নেক্সট কুৱেশ্যনটো হৈছে হুইচ ভিটামিন ডেফিচিয়েঞ্চি কজেছ স্কাৰ্বি? অৰ্থাৎ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্বি ৰোগ হয়? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, দেট ইজ ভিটামিন চি। ভিটামিন চিৰ অভাৱত স্কাৰ্বি ৰোগ হয়। ইয়াৰ লক্ষণসমূহ হ'ল দাঁতৰ মাড়িৰ তেজ ওলোৱা বা যিকোনো সময়ত ঘাঁ পলমকৈ ভাল হোৱা আৰু দুৰ্বলতা, এইকেইটা হৈছে ইয়াৰ লক্ষণ। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। ভিটামিন এ, ইয়াত কৈছে ইয়াৰ অভাৱত আমাৰ নাইট ব্লাইণ্ডনেছ অৰ্থাৎ ৰাতি কম দেখে, এণ্ড এইটো বেমাৰ হয়, কিন্তু স্কাৰ্বি নহয়। দেন অপশ্যন নম্বৰ বিত কৈছে ভিটামিন বি1। ইয়াৰ অভাৱত বেৰি ৰোগ হয়, স্কাৰ্বি নহয়। আৰু অপশ্যন নম্বৰ ডিত কৈছে ভিটামিন ডি। ইয়াৰ অভাৱত ৰিকেটছ বা অষ্টিঅমেলাছিছ হয়, কিন্তু স্কাৰ্বি নহয়। সেইকাৰণে আমাৰ কাৰণে সঠিক উত্তৰ হয়তো হৈ যাব অপশ্যন নম্বৰ চি, দেট ইজ ভিটামিন চি। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ ব্লাড গ্ৰুপ ইজ ইউনিভাৰ্চেল ৰেচিপেণ্ট? কি কৈছে সকলো ৰক্তগোটৰ পৰা তেজ ল'ব পৰা ব্যক্তি কোন বা ইউনিভাৰ্চেল ৰেচিপেণ্ট কোন? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, দেট ইজ এ বি পজিটিভ। অৰ্থাৎ এ বি পজিটিভৰ ব্যক্তিয়ে তেজত এ, বি আৰু আৰ এইচৰ বিৰুদ্ধে এণ্টিবডি নাথাকে, সেয়েহে এ বি অ' আৰু আৰ এইচ গোটৰ তেজ গ্ৰহণ কৰিব পাৰে। সেইবাবে এ বি প্লাছ ইউনিভাৰ্চেল ৰেচিপেণ্ট বা ইউনিভাৰ্চেল একচেপ্টাৰ বুলি কোৱা হয়। মানে সকলোৰে পৰা তেওঁলোক এই এ বি পজিটিভ থকা মানুহে তেজ গ্ৰহণ কৰিব পাৰে। এতিয়া ইয়াৰ বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো কৈছে এ প্লাছ। এ প্লাছ গোটৰ ব্যক্তিয়ে সকলো গোটৰ তেজ ল'ব নোৱাৰে। দেন বি প্লাছ একেই, গোটেই সকলো গোটৰ তেজ গ্ৰহণ কৰিব নোৱাৰে। ঠিক তেনেকৈ অপশ্যন নম্বৰ ডিত কৈছে অ পজিটিভ। অ পজিটিভো ইউনিভাৰ্চেল ৰেচিপেণ্ট নহয়, অৰ্থাৎ সকলোৰে পৰা তেজ গ্ৰহণ কৰিব নোৱাৰে। কিন্তু অ নিগেটিভটো হৈছে ইউনিভাৰ্চেল ডনাৰ, ইয়াক চবকে দিব পাৰে, সেইকাৰণে কৈছে এইটো ইউনিভাৰ্চেল ডনাৰ। কিন্তু আমাৰ এই কুৱেশ্যনটোৰ আনচাৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, এ বি পজিটিভ। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ মেটেল ইজ ইউজড ইন থাৰ্মোমিটাৰ্ছ? অৰ্থাৎ থাৰ্মোমিটাৰত কোনটো ধাতু ব্যৱহাৰ কৰা হয়? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মাৰ্কাৰী। অৰ্থাৎ পাৰা বা মাৰ্কাৰী তাপ পালে সমানভাৱে প্ৰসাৰিত হয়, সেইবাবে বহুদিন ধৰি থাৰ্মোমিটাৰত এইটো ব্যৱহাৰ কৰা হৈছিল। কিন্তু বৰ্তমান বহু ঠাইত ডিজিটেল থাৰ্মোমিটাৰো ব্যৱহাৰ কৰা হয়। নেক্সট অপশ্যনকেইটাৰ বিষয়ে অকণমান চাই লওঁ আমি। প্ৰথমটো কৈছে অপশ্যন নম্বৰ এ, কপাৰ। কপাৰ অৰ্থাৎ তাম। তাম বিদ্যুতৰ পৰিবাহী, কিন্তু থাৰ্মোমিটাৰত ইয়াত ব্যৱহাৰ কৰা নহয়। দেন আইৰণ অৰ্থাৎ লো। লো থাৰ্মোমিটাৰত ব্যৱহাৰ কৰা নহয়, এইটো তৰল হিচাপে পোৱাই নাযায় বা ব্যৱহাৰ কৰা নহয়। দেন অপশ্যন নম্বৰ ডিটো হৈছে এলুমিনিয়াম। এলুমিনিয়াম
থাৰ্মোমিটাৰৰ তৰল ধাতু নহয়। ঠিক আছে, এতিয়া আমাৰ কাৰণে সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডেট ইজ মাৰ্কাৰী বা পাৰা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন চলাৰ চিষ্টেম, অৰ্থাৎ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডেট ইজ জুপিটাৰ। এই বিষয়ে অকণমান চাই লওঁ। বৃহস্পতি বা জুপিটাৰ হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। ইয়াৰ ব্যাস প্ৰায় 1,43,000 কিলোমিটাৰ। ইয়াত বহুতো উপগ্ৰহও আছে। ঠিক আছে, এতিয়া আমি বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো হৈছে আৰ্থ। আৰ্থ হৈছে আমাৰ বাসস্থান, অৰ্থাৎ পৃথিৱীখন আমাৰ বাসস্থান। ই সৌৰজগতৰ পঞ্চমটো ডাঙৰ গ্ৰহ, আটাইতকৈ ডাঙৰ গ্ৰহ নহয়। দেন অপশ্যন নম্বৰ বিত আছে চেটাৰ্ণ, অৰ্থাৎ শনি। শনি দ্বিতীয় বৃহত্তম গ্ৰহ। ইয়াৰ সুন্দৰ বলয় বা ৰিংছ আছে, কিন্তু ইও আটাইতকৈ ডাঙৰ নহয়। দেন অপশ্যন নম্বৰ ডিত আছে নেপচুন। নেপচুন সৌৰজগতৰ অষ্টমটো গ্ৰহ। ই বৃহস্পতিতকৈ বহু সৰু। সেইকাৰণে আমাৰ কাৰণে সঠিক উত্তৰটো হৈ যাব জুপিটাৰ, ডেট ইজ বৃহস্পতি। এইটো হৈ যাব আটাইতকৈ ডাঙৰ গ্ৰহ। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। হুইচ গ্লেণ্ড চিক্ৰেটছ ইনচুলিন, অৰ্থাৎ ইনচুলিন কোনটো গ্ৰন্থিয়ে নিঃসৰণ কৰে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডেট ইজ পেনক্ৰিয়াছ। পেনক্ৰিয়াছ বা অগ্ন্যাশয়ৰ বিটা চেলে ইনচুলিন উৎপন্ন কৰে। ইনচুলিনে ৰক্তত গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে, আৰু ইনচুলিনৰ অভাৱ হ'লে আমাৰ ডায়েবেটিছ ৰোগ হয়। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে লিভাৰ, অৰ্থাৎ যকৃত। যকৃতে পিত্তৰস বা বাইল জুচ উৎপন্ন কৰে। ইয়াত ইনচুলিন উৎপন্ন নহয়, সেইকাৰণে এইটো অপশ্যন নহ'ব। দেন অপশ্যন নম্বৰ বিত আছে থাইৰইড। থাইৰইড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন উৎপন্ন কৰে। ইও ইনচুলিন নিঃসৰণ নকৰে, তো এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডিত কৈছে পিটুইটাৰী গ্লেণ্ড বা পিটুইটাৰী গ্ৰন্থি। ইয়াক মাষ্টাৰ গ্লেণ্ড বোলা হয়। ই বহু হৰমন নিয়ন্ত্ৰণ কৰে, কিন্তু ই ইনচুলিন উৎপন্ন নকৰে। সেইকাৰণে আমাৰ কাৰণে সঠিক উত্তৰটো হৈ যাব পেনক্ৰিয়াছ, অৰ্থাৎ অগ্ন্যাশয়। নেক্সট কুৱেশ্যনটো হৈছে ইনষ্ট্ৰুমেণ্ট টু মেজাৰ ইলেক্ট্ৰিক কাৰেণ্ট, অৰ্থাৎ বৈদ্যুতিক প্ৰবাহ জোখাৰ যন্ত্ৰটো কি? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, এমিটাৰ। অৰ্থাৎ এমিটাৰে ইলেক্ট্ৰিক কাৰেণ্ট জোখে। ইয়াক বৰ্তনী বা চাৰ্কিটত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথম অপশ্যনটো হৈছে ভল্ট মিটাৰ। ভল্ট মিটাৰ ভল্টেজ বা বিভৱ ভেদৰ পাৰ্থক্যটো জোখে। ই বৈদ্যুতিক ধাৰা বা প্ৰবাহটো নোজোখে। ইয়াক সদায় সমান্তৰাল সজ্জাত সংযোগ কৰা হয়। দেন অপশ্যন নম্বৰ 6 আছে গেলভানোমিটাৰ। গেলভানোমিটাৰ ই অতি সৰু বৈদ্যুতিক প্ৰবাহ চিনাক্ত কৰে। মানে আটাইতকৈ সৰু অকণমান যদিও বিদ্যুৎ প্ৰবাহ গৈছে, তাকো চিনাক্ত কৰিব পাৰে কোনে? গেলভানোমিটাৰে। সাধাৰণ কাৰেণ্ট মাপ বা জুখিবলৈ ইয়াক ব্যৱহাৰ কৰা নহয়। দেন আৰু এটা আছে ওহ মিটাৰ। ওহ মিটাৰ কি কৈছে? ৰেজিষ্টেঞ্চ বা প্ৰতিৰোধটো জোখে। ইও কাৰেণ্ট নোজোখে। ঠিক আছে, সেইকাৰণে আমাৰ কাৰণে সঠিক উত্তৰটো হৈ যাব এমিটাৰ, অৰ্থাৎ অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। ডিজিজ কজড বাই ফিমেল এনফিলিছ মস্কিটো, অৰ্থাৎ মাইকী এনফিলিছ মহে কোনটো ৰোগ বিস্তাৰ কৰে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডেট ইজ মেলেৰিয়া। মেলেৰিয়া প্লাজমডিয়াম পৰজীৱীৰ বাবে হয়। ই সংক্ৰমিত মাইকী এনফিলিছ মহৰ কামোৰৰ দ্বাৰা মানুহলৈ বিয়পে। সেইকাৰণে অপশ্যন নম্বৰ বিটো কাৰেক্ট হৈ যাব। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। প্ৰথমটো আছে ডেংগু। ডেংগু ৰোগ এইডিছ মহে বিস্তাৰ কৰে, এনফিলিছে নহয়। দেন আৰু এটা আছে চিকুনগুনিয়া। এই ৰোগো এইডিছ মহে বিস্তাৰ কৰে, এইটো এনফিলিছে নকৰে। আৰু এটা আছে ফাইলেৰিচিয়াছ। ফাইলেৰিচিয়াছ সাধাৰণতে ক্লাক্স মহে বিস্তাৰ কৰে, এইটো এনফিলিছে নহয়। সেইকাৰণে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডেট ইজ মেলেৰিয়া। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। গেছ ইউজ টু ফিল বেলুনছ, অৰ্থাৎ বেলুন ভৰাবলৈ সাধাৰণতে কোনটো গেছ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, হিলিয়াম। অৰ্থাৎ হিলিয়াম হৈছে বায়ুতকৈ পাতল। ই অধাৰ্য বা নন ফ্লেমেবল, সেয়েহে ই সম্পূৰ্ণ নিৰাপদ। সেইকাৰণে বেলুন ভৰাবলৈ হিলিয়াম ইয়াক ব্যৱহাৰ কৰা হয়। এতিয়া বাকী থকা অপশ্যনৰ বিষয়ে চাওঁ। প্ৰথমটো আছে হাইড্ৰজেন। হাইড্ৰজেন অতি পাতল গেছ। ই অতি দাহ্য বা হাইলি ফ্লেমেবল, সেয়েহে সাধাৰণতে বেলুনত ইয়াক ব্যৱহাৰ কৰা নহয়। দেন অক্সিজেন। অক্সিজেন জীৱ জন্তুৰ শ্বাস প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয়, কিন্তু ইয়াকো বেলুনত ভৰোৱা নহয়। আৰু নেক্সটটো আছে নাইট্ৰজেন। নাইট্ৰজেন বায়ুৰ মুখ্য উপাদান বা আটাইতকৈ বেছি পৰিমাণে পোৱা গেছটোৱেই হৈছে নাইট্ৰজেন বায়ুমণ্ডলত, কিন্তু ইও বেলুন উৰাবলৈ উপযুক্ত নহয়। তো আমাৰ কাৰণে এটাই অপশ্যন থাকিল, হিলিয়াম। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। দ্য লংগেষ্ট বন ইন হিউমেন বডি, অৰ্থাৎ মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড় কোনটো? ইয়াৰ অপশ্যনটো হৈ যাব ফিউমাৰ। অৰ্থাৎ ফিউমাৰ বা উৰৰ হাড় মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাড়। ই শৰীৰৰ ওজন বহন কৰে আৰু খোজ কঢ়া, দৌৰা, জঁপিয়াবলৈ আমাক সহায় কৰে।
ঠিক আছে। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে হিউমেৰাছ। হিউমেৰাছ হৈছে বাহুৰ ওপৰৰ অংশৰ হাড়। ই যথেষ্ট দীঘল হ'লেও মানুহৰ আটাইতকৈ দীঘল হাড় নহয়। দেন নেক্সট হৈছে টিবিয়া। টিবিয়া হৈছে ভৰিৰ তলৰ অংশৰ হাড়। ই শক্তিশালী হাড় কিন্তু আটাইতকৈ দীঘল নহয়। আৰু একেবাৰে তলতো আছে অপশ্যন নম্বৰ ডি ৰেডিয়াছ। অৰ্থাৎ ৰেডিয়াছ হৈছে আগবাহুৰ অৰ্থাৎ ফ'ৰ আৰ্মৰ এটা হাড়। ইও আটাইতকৈ দীঘল হাড় নহয়। সেইকাৰণে আমাৰ কাৰণে অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব ফিউমাৰ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which part of the human brain is responsible for thinking, memory and intelligence? অৰ্থাৎ মানুহৰ মগজুৰ কোনটো অংশ চিন্তা, স্মৃতি আৰু বুদ্ধিমত্তাৰ বাবে দায়ী? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈ যাব চি অৰ্থাৎ চেৰিব্ৰাম। চেৰিব্ৰাম হৈছে মগজুৰ আটাইতকৈ ডাঙৰ অংশ। ই চিন্তা, স্মৃতি, বুদ্ধিমত্তা, যুক্তি, ভাষা, অনুভূতি আৰু স্বেচ্ছামূলক সকলো কাৰ্য নিয়ন্ত্ৰণ কৰে। ঠিক আছে। এতিয়া বাকীখিনি চাওঁ অপশ্যন কেইটা। প্ৰথমটো আছে চেৰিবেলাম। চেৰিবেলামে শৰীৰৰ ভাৰসাম্য আৰু চলাচল নিয়ন্ত্ৰণ কৰে কিন্তু চিন্তা বা স্মৃতিৰ মূল কেন্দ্ৰ নহয়। দেন অপশ্যন নম্বৰ বিত আছে মেডুলা অবলাংগাটা। এই অংশই শ্বাস প্ৰশ্বাস, হৃদস্পন্দন আৰু অনৈচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে কিন্তু বুদ্ধিমত্তা বা চিন্তাৰ বাবে ইও দায়ী নহয়। আৰু অপশ্যন নম্বৰ ডিত আছে হাইপথেলামাছ। হাইপথেলামাছে শৰীৰৰ তাপমাত্ৰা, ভোক, পিয়াহ, নিদ্ৰা আৰু হৰমন আদি নিয়ন্ত্ৰণ কৰে কিন্তু ইও চিন্তা আৰু স্মৃতিৰ মুখ্য কেন্দ্ৰ নহয়। সেইকাৰণে সঠিক উত্তৰটো হৈ যাব চেৰিব্ৰাম অৰ্থাৎ অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এছ আই ইউনিট অফ পাৱাৰ অৰ্থাৎ ক্ষমতাৰ এছ আই একক কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি ৱাট। অৰ্থাৎ ৱাট হৈছে ক্ষমতা বা পাৱাৰৰ এছ আই একক। পাৱাৰ মানে একমাত্ৰ একক সময়ত কিমান কাৰ্য কৰিছে সেই কাৰ্য কৰাৰ হাৰকেই কি বুলি কোৱা হয় পাৱাৰ। এক ৱাট ইকুৱেল আমি ক'ব পাৰোঁ 1 জুল পাৰ ছেকেণ্ড। এতিয়া বাকী দুটা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো কৈছে জুল। জুল হৈছে কাৰ্য বা শক্তিৰ এছ আই একক কিন্তু পাৱাৰৰ নহয়। সেইকাৰণে এইটোও নহ'ব। দেন নিউটন। নিউটন হৈছে বল বা ফ'ৰ্চৰ এছ আই একক। এইটোও নহ'ব। আৰু পাস্কেল। পাস্কেল হৈছে প্ৰেচাৰৰ এছ আই একক। এইটোও নহ'ব। সেইকাৰণে শুদ্ধ উত্তৰটো হৈ যাব ৱাট। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। গেছ মেইনলি ৰেছপনচিবল ফৰ এচিড ৰেইন। কি কৈছে? এচিড বৰষুণৰ বাবে মুখ্য কাৰণ কোনটো গেছ? ইয়াৰ অপশ্যনটো হৈ যাব ছালফাৰ ডাই অক্সাইড। অৰ্থাৎ ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড এনেকুৱা ধৰণৰ গেছবোৰে বায়ুমণ্ডলত পানীৰ বাষ্পৰ সৈতে বিক্ৰিয়া কৰি এচিড সৃষ্টি কৰে আৰু ইয়াৰ ফলতেই এচিড বৰষুণ হয়। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে অক্সিজেন। অক্সিজেনে জীৱনৰ বাবে অত্যাৱশ্যক। সেইকাৰণে ই এচিড বৰষুণৰ কাৰণ হ'ব নোৱাৰে। দেন অপশ্যন নম্বৰ বি আছে কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইডে মূলতঃ সেউজগৃহ প্ৰভাৱ বা গ্ৰীণ হাউচ এফেক্ট বৃদ্ধি কৰে। এচিড বৰষুণৰ মুখ্য কাৰণ নহয় কিন্তু কেতিয়াবা কাৰ্বনিক এচিডটো হয় কিন্তু ইয়াতকৈ বেছি ইয়াত কৈছে মুখ্য কাৰণ। সেইকাৰণে আমি কৈছোঁ ছালফাৰ ডাই অক্সাইড। কিন্তু কাৰ্বন ডাই অক্সাইডৰ পৰাও কেতিয়াবা কাৰ্বনিক এচিড সৃষ্টি হ'ব পাৰে। দেন অপশ্যন নম্বৰ ডি আছে হাইড্ৰজেন। হাইড্ৰজেনে কোনো ধৰণৰ এচিড বৰষুণ সৃষ্টি নকৰে। এইটো আনচাৰ নহ'ব। সেইকাৰণে এটাই অপশ্যন থাকিল অপশ্যন নম্বৰ চি যিট ইজ ছালফাৰ ডাই অক্সাইড। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ অৰ্গেন ষ্ট'ৰ্ছ বাইল। অৰ্থাৎ পিত্তৰস বা বাইল জুচ কোনটো অংগত সঞ্চিত হৈ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি গল ব্লেডাৰ। অৰ্থাৎ কি কৈছে ইয়াতে? গল ব্লেডাৰে যকৃতত উৎপন্ন হোৱা পিত্তৰসখিনি সঞ্চয় কৰি ৰাখে আৰু ইয়াক কনচেনট্ৰেট কৰিও ৰাখে। প্ৰয়োজন হ'লে এইটো স্মল ইণ্টেষ্টাইন বা ক্ষুদ্ৰান্তলৈ পিত্তৰস এৰি দিয়ে যিয়ে নেকি চৰ্বি হজম কৰাত আমাক পিছত সহায় কৰে। এতিয়া ইয়াৰ বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে লিভাৰ অৰ্থাৎ যকৃত। যকৃতে পিত্তৰস উৎপন্ন কৰে কিন্তু ইয়াক সঞ্চয় কৰি নাৰাখে। সেইকাৰণে এইটো অপশ্যন নহ'ব। দেন অপশ্যন নম্বৰ বি আছে পেনক্ৰিয়াছ। পেনক্ৰিয়াছ মানে অগ্ন্যাশয়। অগ্ন্যাশয়ে পাচক ৰস আৰু ইনচুলিন উৎপন্ন কৰে কিন্তু পিত্তৰস নকৰে। সেইকাৰণে এইটোও নহ'ব। আৰু ডি অপশ্যন আছে কিডনী অৰ্থাৎ বৃক্ক। বৃক্কই তেজ পৰিশোধন কৰি প্ৰস্ৰাৱ তৈয়াৰ কৰে। পিত্তৰসৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। সেইকাৰণে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব গল ব্লেডাৰ অৰ্থাৎ পিত্তথলী। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ষ্টাডি অফ ফিছেছ অৰ্থাৎ মাছৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব ইকথিঅলজি। অৰ্থাৎ ইকথিঅলজি হৈছে মাছৰ বৈজ্ঞানিক অধ্যয়ন। ইয়াত মাছৰ গঠন, জীৱন চক্ৰ, বাসস্থান, আচৰণ আৰু শ্ৰেণীবিভাজন অধ্যয়ন কৰা হয়। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। প্ৰথমটো আছে অৰ্নিথলজি। অৰ্নিথলজি হৈছে পক্ষীৰ বৈজ্ঞানিক অধ্যয়ন, মাছৰ নহয়। সেইকাৰণে এইটো নহ'ব। দেন হাৰ্পেটলজি। হাৰ্পেটলজি হৈছে সাপ আৰু উভচৰ প্ৰাণীৰ অধ্যয়ন। ই মাছৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। ত' এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডি আছে এণ্টমলজি। এণ্টমলজি হৈছে পোক পতংগৰ বিষয়ে অধ্যয়ন। এইটোও মাছৰ অধ্যয়ন নহয়।
সেইকাৰণে আমাৰ অপশ্যন নম্বৰ চিটো সঠিক উত্তৰ হৈ যাব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। মেটেল ইউজড ইন ইলেক্ট্ৰিকেল ৱায়াৰ্ছ, অৰ্থাৎ বৈদ্যুতিক তাৰত সাধাৰণতে কোনটো ধাতু ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, কপাৰ। কপাৰ বা তাম বিদ্যুতৰ উত্তম পৰিবাহী। ইয়াক সহজে আমি তাঁৰ বনাব পাৰি। সেইবাবে ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্ৰত বৈদ্যুতিক তাৰত তাম ব্যৱহাৰ কৰা হয়। ঠিক আছে, এতিয়া ইয়াৰ বাকী থকা অপশ্যনখিনি বিষয়ে চাওঁ। প্ৰথমটো আছে জিংক। জিংক সাধাৰণতে লোড মামৰে নধৰিবলৈ অৰ্থাৎ গেলভানাইজেশ্যন প্ৰচেছটো কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক বৈদ্যুতিক তাৰৰ কাৰণে উপযুক্ত নহয় বুলি ধৰা হয়। নেক্সট অপশ্যনটো হৈছে আইৰণ অৰ্থাৎ লো। লো বিদ্যুৎ পৰিবাহী হ'লেও তামতকৈ কম দক্ষ, সেয়েহে সাধাৰণ বৈদ্যুতিক তাৰত ইয়াত ব্যৱহাৰ কৰা নহয়। আৰু পিছৰটো আছে টিন। টিন মূলতঃ আৱৰণ দিবলৈ বা শংকৰ ধাতু বা আমি যাক এলয় বুলি কওঁ, এলয় বনাবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু বৈদ্যুতিক তাৰৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা নহয়। সেইকাৰণে অপশ্যন নম্বৰ বিটো কাৰেক্ট হৈ যাব, কপাৰ। নেক্সট কুৱেশ্যনটো হৈছে ভিটামিন হেল্পিং কেলছিয়াম এবজৰ্পশ্যন, অৰ্থাৎ কেলছিয়াম শোষণত সহায় কৰা ভিটামিন কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, দেট ইজ ভিটামিন ডি। ভিটামিন ডিয়ে অন্তত কেলছিয়াম আৰু ফছফৰাছ শোষণ বৃদ্ধি কৰে। ইয়াৰ ফলত হাড় আৰু দাঁত শক্তিশালী হয় আৰু ইয়াৰ অভাৱ হ'লে ৰিকেটছ বা অষ্টিঅমেলাচিয়া হ'ব পাৰে। ঠিক আছে, এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে ভিটামিন এ। ভিটামিন এ দৃষ্টিশক্তি আৰু ছাল সুস্থ কৰি ৰাখে। কেলছিয়াম শোষণত ইয়াৰ কোনো ভূমিকা নাই। দেন অপশ্যন নম্বৰ চি এ কৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ঘাঁ শুকোৱাত আমাক সহায় কৰে। ইও কেলছিয়াম শোষণৰ মূল ভিটামিন নহয়, তো এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডিত কৈছে ভিটামিন ই। ভিটামিন ইয়ে কোষক ক্ষতিৰ পৰা সুৰক্ষা দিয়ে, অৰ্থাৎ এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে। কিন্তু ইও কেলছিয়াম শোষণত মুখ্য ভূমিকা নলয়। ঠিক আছে, সেইকাৰণে অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব। দেন নেক্সট কুৱেশ্যনলৈ যাওঁ। প্লেনেট নন ফৰ ৰিংছ, অৰ্থাৎ কোনটো গ্ৰহ ইয়াৰ বলয় বা ৰিংছৰ কাৰণে বিখ্যাত? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ছেটাৰ্ণ, অৰ্থাৎ শনি গ্ৰহ। শনি গ্ৰহ ইয়াৰ সুন্দৰ আৰু বিস্তৃত বলয়ৰ বাবে বিশ্ববিখ্যাত। এই বলয়বোৰ বৰফ, শিল আৰু ধূলিকণাৰে গঠিত। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে মাৰ্চ, অৰ্থাৎ মংগল। মংগল গ্ৰহৰ কোনো বলয় নাই, ইয়াক ৰঙা গ্ৰহ বুলি জনা যায়। দেন জুপিটাৰ। জুপিটাৰ অৰ্থাৎ বৃহস্পতি। বৃহস্পতিৰ ক্ষীণ বলয় আছে, কিন্তু বলয়ৰ বাবে ই বিখ্যাত নহয়। আৰু অপশ্যন নম্বৰ ডিত আছে ইউৰেনাছ। ইউৰেনাছৰো বলয় আছে, কিন্তু শনিৰ দৰে স্পষ্ট আৰু বিশ্ববিখ্যাত নহয়। সেইকাৰণে আমাৰ কাৰণে অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব, ছেটাৰ্ণ। নেক্সট কুৱেশ্যনলৈ যাওঁ। ব্লাড চেলছ ট্ৰান্সপৰ্টিং অক্সিজেন, অৰ্থাৎ শৰীৰত অক্সিজেন পৰিবহণ কৰা ৰক্তকণিকা কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব আৰ বি চি, অৰ্থাৎ ৰেড ব্লাড চেল। আৰ বি চিত হিমগ্লবিন থাকে আৰু হিমগ্লবিনে হাঁওফাঁওৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন কঢ়িয়াই আনে, পুনৰ কাৰ্বন ডাই অক্সাইড হাঁওফাওলৈ ঘূৰাই লৈ যায়। ঠিক আছে, এইটোৱে হৈ গ'ল আৰ বি চিৰ কাম। এতিয়া ইয়াৰ বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে ডাব্লিউ বি চি, অৰ্থাৎ হোৱাইট ব্লাড চেল, যাক আমি শ্বেত ৰক্তকণিকা বুলিও কওঁ। ডাব্লিউ বি চিয়ে শৰীৰক ৰোগ জীৱাণুৰ পৰা সুৰক্ষা দিয়ে, কিন্তু অক্সিজেন পৰিবহণ নকৰে। দেন অপশ্যন নম্বৰ বিত আছে প্লেটলেটছ। প্লেটলেটছে ৰক্ত জমা হোৱাত বা ইয়াক বন্ধ কৰাত সহায় কৰে, ইও অক্সিজেন পৰিবহণ নকৰে। আৰু এটা আছে অপশ্যন নম্বৰ ডিত প্লাজমা, অৰ্থাৎ প্লাজমা হৈছে তেজৰ তৰল অংশ। ই পুষ্টি, হৰমন আদি বহন কৰে, কিন্তু ইও অক্সিজেন পৰিবহণৰ মুখ্য দায়িত্ব নলয় বা আৰ বি চিয়ে এই কামটো কৰে। সেইকাৰণে শুদ্ধ উত্তৰটো হৈ যাব আৰ বি চি, অৰ্থাৎ লোহিত ৰক্তকণিকা। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হু ডিস্কভাৰ্ড পেনিচিলিন, অৰ্থাৎ পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, দেট ইজ আলেকজেণ্ডাৰ ফ্লেমিং। আলেকজেণ্ডাৰ ফ্লেমিঙে 1928 চনত পেনিচিলিন আৱিষ্কাৰ কৰিছিল। পেনিচিলিন বিশ্বৰ প্ৰথম সফল এণ্টিবায়টিক হিচাপে পৰিচিত। ইয়াৰ দ্বাৰা বহু বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসা সম্ভৱ হৈছিল। ঠিক আছে, এতিয়া আমি ইয়াৰ বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে লুই পেষ্টিউ। লুই পেষ্টিউৰে পেষ্টোৰাইজেশ্যন পদ্ধতি বা জাৰ্ম থিয়ৰী লৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল, কিন্তু তেওঁ পেনিচিলিন আৱিষ্কাৰ কৰা নাছিল। দেন অপশ্যন নম্বৰ চিত আছে এডৱাৰ্ড জেনাৰ। এডৱাৰ্ড জেনাৰ তেওঁ স্মল পক্সৰ ভেকচিন আৱিষ্কাৰ কৰিছিল, কিন্তু তেওঁ পেনিচিলিনৰ সৈতে কোনো সম্পৰ্ক নাই। দেন অপশ্যন নম্বৰ ডিত আছে ৰবাৰ্ট কোচ। ৰবাৰ্ট কোচে টিউবাৰকুলোচিছ আৰু আন কিছুমান বেক্টেৰিয়াৰ আৱিষ্কাৰত অৱদান আগবঢ়াইছিল, কিন্তু পেনিচিলিন আৱিষ্কাৰত তেওঁৰ কোনো মুখ্য ভূমিকা নাছিল। ঠিক আছে, সেইকাৰণে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব আলেকজেণ্ডাৰ ফ্লেমিং, দেট ইজ অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। হটেষ্ট আৰ্থ লেয়াৰ, কি কৈছে? পৃথিৱীৰ আটাইতকৈ উষ্ণ স্থৰ কোনটো? ইয়াৰ অপশ্যনকেইটা চালে গম পাই যাম, আনচাৰটো হৈ যাব ইনাৰ কোৰ। অৰ্থাৎ ইনাৰ কোৰ হৈছে পৃথিৱীৰ আটাইতকৈ ভিতৰৰ স্থৰ। ইয়াৰ তাপমাত্ৰা প্ৰায় 5000 পৰা 6000 ডিগ্ৰী চেলচিয়াছ। এইটোৱেই পৃথিৱীৰ আটাইতকৈ উষ্ণ অংশ। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে ক্ৰাষ্ট, অৰ্থাৎ ভূপৃষ্ঠ।
ক্ৰাষ্ট হৈছে পৃথিৱীৰ আটাইতকৈ বাহিৰৰ স্তৰ, ইয়াৰ তাপমাত্ৰা তুলনামূলকভাৱে কম। দেন অপশ্যন নম্বৰ বিত আছে মেণ্টেল। মেণ্টেল হৈছে ক্ৰাষ্টৰ তলৰ স্তৰ, ইয়াত উচ্চ তাপমাত্ৰা থাকে কিন্তু আটাইতকৈ উষ্ণ নহয়। দেন অপশ্যন নম্বৰ চিত আছে আউটাৰ ক'ৰ, অৰ্থাৎ বাহ্যিক যিটো আমাৰ আউটাৰ ক'ৰত গলিত লিকুইড লো আৰু নিকেলেৰে গঠিত, কিন্তু ইও অত্যন্ত গৰম যদিও ইনাৰ ক'ৰতকৈ কম উষ্ণ। সেইকাৰণে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ডি, দেট ইজ ইনাৰ ক'ৰ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ ব্লাড কম্পনেণ্ট ট্ৰান্সপৰ্টছ অক্সিজেন ইন দ্য হিউমেন বডি? কি কৈছে ইয়াতে মানুহৰ শৰীৰত অক্সিজেন পৰিবহণ কৰা তেজৰ উপাদান কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব হিমোগ্ল'বিন। এই বিষয়ে অকণমান আগতে আলোচনা কৰিয়ে আহিছোঁ। হিমোগ্ল'বিন হৈছে RBC অৰ্থাৎ লোহিত ৰক্ত কণিকাত থকা ৰঙা ৰঙৰ প্ৰ'টিন। ই হাঁওফাঁওৰ পৰা অক্সিজেন গ্ৰহণ কৰি শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই আনে, পুনৰ কাৰ্বন ডাই অক্সাইড হাঁওফাঁওলৈ উভতাইও লৈ যায়। ঠিক আছে, সেইকাৰণে অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে প্লাজমা। প্লাজমা হৈছে তেজৰ একেবাৰে তৰল অংশ। ই পুষ্টি, হৰমন আৰু বৰ্জ্য পদাৰ্থ বহন কৰে কিন্তু অক্সিজেন বহন নকৰে। দেন অপশ্যন নম্বৰ বিত আছে প্লেটলেটছ। প্লেটলেটছে ৰক্ত জমা হোৱা বা বন্ধ হোৱাত সহায় কৰে, ইও অক্সিজেন পৰিবহন নকৰে। আৰু অপশ্যন নম্বৰ ডিত আছে WBC অৰ্থাৎ শ্বেত ৰক্ত কণিকা। WBC শৰীৰক ৰোগ জীৱাণুৰ পৰা সুৰক্ষা দিয়ে কিন্তু ইও অক্সিজেন বহন নকৰে। সেইকাৰণে অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনলৈ যাওঁ। ইনষ্ট্ৰুমেণ্ট মেজাৰিং উইণ্ড স্পীড অৰ্থাৎ বতাহৰ গতি জোখা যন্ত্ৰটোক কি বোলা হয়? ইয়াৰ আনচাৰটো হৈ যাব এনিমমিটাৰ, অৰ্থাৎ অপশ্যন নম্বৰ চি। ইয়াৰ বিষয়ে অকণমান চাওঁ। এনিমমিটাৰে বতাহৰ গতি বা উইণ্ড স্পীড জোখে। ইয়াক বতৰ বিজ্ঞান বা মেট্ৰলজিত বহুলভাৱে ব্যৱহাৰ কৰা হয়। ইয়াৰ বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে বেৰমিটাৰ। বেৰমিটাৰে বায়ুমণ্ডলৰ চাপ অৰ্থাৎ এটমস্ফেৰিক প্ৰেছাৰ জোখে, ই বতাহৰ গতি নোজোখে। দেন অপশ্যন নম্বৰ বিত আছে হাইগ্ৰমিটাৰ। হাইগ্ৰমিটাৰে বায়ুৰ আৰ্দ্ৰতা অৰ্থাৎ হিউমিডিটি জোখে, ইও বতাহৰ গতি নোজোখে। আৰু এটা আছে ৰেইন গজ। ৰেইন গজে বৰষুণৰ পৰিমাণ জোখে, ইও বতাহৰ গতি নোজোখে। সেইকাৰণে অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব এনিমমিটাৰ। আজি আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে লাৰ্জেষ্ট হিউমেন চেল অৰ্থাৎ মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি অ'ভম। অৰ্থাৎ অ'ভম বা ডিম্বাণু হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ। ইয়াক খালী চকুৰে কষ্টেৰে দেখা যায়। ই প্ৰজননত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ঠিক আছে, এতিয়া ইয়াৰ বাকী থকা অপশ্যনখিনি চাওঁ। প্ৰথমটো আছে নাৰ্ভ চেল। নাৰ্ভ চেল বা স্নায়ু কোষ, এইটো হৈছে শৰীৰৰ আটাইতকৈ দীঘল কোষ কিন্তু আটাইতকৈ ডাঙৰ নহয়, দীঘল হয় এইটো। দেন অপশ্যন নম্বৰ বিত আছে হোৱাইট ব্লাড চেল অৰ্থাৎ শ্বেত ৰক্ত কণিকা। WBC শৰীৰক অকণমান আগতেও কৈ আহিছোঁ ৰোগৰ পৰা সুৰক্ষা দিয়ে, ইও আটাইতকৈ ডাঙৰ কোষ নহয়। আৰু এটা আছে মাছল চেল অৰ্থাৎ পেশী কোষ। মাছল চেলে শৰীৰৰ চলাচলত সহায় কৰে কিন্তু আটাইতকৈ ডাঙৰ কোষ নহয়। সেইকাৰণে সঠিক উত্তৰটো হৈ যাব অ'ভাম অৰ্থাৎ ডিম্বাণু। ঠিক আছে, এইটোৱে আছিলে আজি আলোচনা একেবাৰে শেষৰটো কুৱেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী থকা 25টা কুৱেশ্যনছ আমি ইয়াৰ পিছৰ পাৰ্টত লৈ আহিম। তো আজি ভিডিঅ' ইয়াতেই সামৰিছোঁ। ধন্যবাদ।